নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছো আৰু আজি আৰম্ভ কৰিবলৈ আগবাঢ়িছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ। আপোনালোক যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়া মই দিয়া প্ৰতিটো ভিডিঅ আপোনালোকে লাভ কৰিব। আহক পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। বৰ্তমান প্ৰকৃতি সংৰক্ষণৰ বাবে বহু অসমীয়া ব্যক্তিয়ে কাম কৰি আছে। সেইসকলৰ ভিতৰত যাদৱ পায়েং অন্যতম। যাদৱ পায়েঙৰ উপৰিও আৰু বহু ব্যক্তিয়ে প্ৰকৃতি সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টা অব্যাহত ৰখা প্ৰতিজন ব্যক্তিৰে মোৰ শ্ৰদ্ধা নিবেদিছো। শ্ৰদ্ধাৰ যাদৱ পায়েং দেৱক আমি সকলোৱে জানো আৰু তেখেতৰ বিষয়ে বহুতো ভিডিঅ' ইতিমধ্যে প্ৰকাশ হৈছে। কিন্তু আজি মোৰ এই ভিডিঅ'ত আলোচনা কৰিব বিচাৰিছো এগৰাকী মহিলাৰ বিষয়ে। এই মহিলাগৰাকীক আমি জানো হাৰগিলা বাইদেউ নামেৰে। আহকচোন জানো আহক কোন এই হাৰগিলা বাইদেউ। আহক পলম নকৰি আজিৰ ভিডিঅ'টো পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ। হাৰগিলা বাইদেউ নামেৰে পৰিচিত এই মহিলাগৰাকীৰ নাম বাৰু কি জানেনে? হয়, এই বাইদেউগৰাকীৰ নাম হৈছে পূৰ্ণিমা দেৱী বৰ্মন। সংৰক্ষণ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনে দীৰ্ঘদিন ধৰি বিপদাপন্ন হোৱা হাৰগিলা চৰাই সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বিভিন্ন ধৰণৰ কাম কাজ তেখেতে কৰি আহিছে। তেখেতে হাৰগিলা চৰাই সংৰক্ষণৰ বাবে তেখেতৰ গাঁৱৰ মহিলা আৰু তেখেতৰ দাঁতি কাষৰীয়া গাঁৱৰ মহিলাসকলক লৈ হাৰগিলা আৰ্মি নামেৰে এটা দল গঠন কৰিছে। তেখেতে পৰিৱেশ সংৰক্ষণ সংস্থা আৰণ্যকৰ সহযোগত দীৰ্ঘদিন ধৰি কামৰূপ জিলাৰ দদৰা, শিঙিমাৰী, পচৰীয়া নামৰ গাঁওকেইখনত বিপদাপন্ন হোৱা হাৰগিলা চৰাই পদ্ধতিগত সংৰক্ষণৰ হকে মাত মাতি আহিছে আৰু কাম কৰি আহিছে। তেখেতৰ প্ৰচেষ্টাতে গাঁওকেইখনৰ লোকসকলে এই হাৰগিলা পক্ষীৰ সংৰক্ষণৰ বাবে সজাগতা লাভ কৰিছে আৰু সেইবাবে তেখেতক হাৰগিলা বাইদেউ নামেৰে নামাকৰণ কৰিছে আৰু তেখেতে খ্যাতি লাভ কৰিছে। তেখেতে গাঁওসমূহৰ মহিলাসকলক কেৱল যে এই পক্ষী সংৰক্ষণৰ মাজতে আবদ্ধ কৰি ৰাখিছিল এনে নহয়। তেখেতে এই মহিলাসকলক লৈ বহুতো আত্মসহায়ক গোট খুলি দিছে আৰু তাৰ জৰিয়তে মহিলাসকল যাতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে। এই আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে গামোচা, চাদৰ মেখেলা আদি উৎপাদন কৰি আৰু অৰ্থ উপাৰ্জন কৰাৰ সমান্তৰালভাৱে হাৰগিলা সংৰক্ষণৰ আৰু প্ৰয়োজনীয় সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছে। মহিলাসকলে উৎপাদন কৰা কাপোৰত হাৰগিলাৰ ছবি অংকন কৰি ইয়াৰ জৰিয়তে আন্দোলনটোক এক যোগাত্মক পদক্ষেপ হিচাপে লৈ লৈছে। হাৰগিলা চৰাই পদ্ধতিগত সংৰক্ষণৰ বাবে কাম কৰি অহাৰ বাবে বাইদেউক বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তথা দেশে তেখেতলৈ বঁটা প্ৰদান কৰিছে। তেখেতে কি বঁটা লাভ কৰিছিল সেই বঁটাসমূহ আমি জানো। 2006 চনত ৰয়েল বেংক অফ ছুইডেনে আৰ্ট হিৰো বঁটা তেখেতক প্ৰদান কৰিছিল। WFN নামৰ এটা সংস্থাই প্ৰতি বছৰে পৰিৱেশৰ বাবে কাম কৰি অহা ব্যক্তিসকলক এটা বিশেষ বঁটা প্ৰদান কৰে। সেই বঁটাটো হৈছে হুইটলি এৱাৰ্ড, যিটো বঁটা গ্ৰীণ অস্কাৰ বুলি জনা যায়। আৰু সেই বঁটাটো 2017 চনত লাভ কৰিছিল পূৰ্ণিমা দেৱী বৰ্মন বাইদেৱে। 2018 চনত বাইদেউলৈ ভাৰত চৰকাৰে নাৰী শক্তি বঁটা প্ৰদান কৰিছিল। 2018 চনতে বাইদেউক য়ামিন হাজৰিকা ওমেন অফ ছাবষ্টেন্স বঁটা প্ৰদান কৰিছিল। 2018 চনতে বাইদেউক সত্যসাই এৱাৰ্ড ফৰ হিউমেন এক্সেলেন্স বঁটা প্ৰদান কৰিছিল। প্ৰকৃতি সংৰক্ষণৰ হকে কাম কৰি অহা ব্যক্তিসকলক চিনাকি কৰাই দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেয়ে আজি আলোচনা কৰিলো পূৰ্ণিমা দেৱী বৰ্মন বাইদেউৰ কথা। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকত যদি চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ফ'ল' কৰিবলৈ নাপাহৰিব।